বনাই দিছিলোঁ আমি গোটেইখিনি ৰাতি বনাই দিছিলোঁ আৰু এতিয়া প্ৰশাসনে আহি জবৰদস্তি খোলাইছে জবৰদস্তি বুলি ক'ব লাগিব কাৰণ নিজেও নবনাই লোকক বনাবলৈও নিদিয়ে যেতিয়ালৈকে সমালোচনা নহয় যিকোনো বস্তু নবনেই জুবিন দাৰ ক্ষেত্ৰত এনেকুৱা হ'লে আমি অকণমান বেয়া পাওঁ সমালোচনা নোহোৱাৰ আগতে ঠিকভাৱে কামবোৰ হ'ব লাগে মই সেইটো কোৱা নাই যে মানুহে কাম কৰা নাই বুলি এখন পাৰ্টিয়ে কাম কৰা নাই মই সেইটো ক'ব যোৱা নাই জুবিন দাৰ ক্ষেত্ৰত কোনো কনফাৰ্মাইজ নাই ডাইৰেক্ট একশ্যন হ'ব লাগে যে জাষ্টিছটো নোপোৱা ইমান দিন হ'ল সেইটোকে কৰিব পৰা নাই এটলিষ্ট জুবিন দাৰ ঠাইখন অকণমান টাক কৰি বনাই দিয়ক ন চব ইলেকশ্যনত বিজি জিকিব আপুনিয়ে জিকিব গম পাওঁ বাৰু কিন্তু ন্যায় কলৈ গ'ল জুবিন দা থকা স্থলীডোখৰ যিডোখৰ জুবিন দাৰ ক্ষেত্ৰ সেইডোখৰ ধুনীয়া হৈ পৰিব লাগিছিলে ইমান দিনে ক'ত গ'ল সেইবোৰ বেয়া লাগে আকৌ আপুনি ৰজা হৈ যাব নহয় জানো ইয়াত আকৌ নিজৰ মতে শাসন কৰিব বিন্দাছ আমিবোৰ আৰু অলপ গদ্ধহে বেলেগ ক্ষেত্ৰত মই একো নকওঁ জুবিন দাৰ ক্ষেত্ৰত মই বেয়া পাইছোঁ আপোনাক মামা এইবোৰ সঠিক কাম নাই হোৱা জুবিন দাৰ ক্ষেত্ৰত পুৰা একদম স্পীড একশ্যন হ'ব লাগে ন্যায় চিয়াই নিদিয়ে যদি সিহঁতক জামিনকে দি দিয়ক বাহিৰলৈ উলিয়াই পঠিয়াওক বাকী আৰু অসমৰ ৰাইজে চাই ল'ব এইটো জয় জুবিন দা